তোমালোকক আমাৰ ইউটিউব চেনেলটোলৈ ওয়েলকাম জনাই আজি আৰম্ভ কৰিব ওলাইছো কম্পিটিটিভ এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ এটা চেপ্টাৰটো হৈছে ৰেশিও এণ্ড প্ৰপৰচন এই চেপ্টাৰটো প্ৰায়বোৰ কম্পিটিটিভ এক্সামৰ সিলেবাছত আছে সো এক্সামত ইয়াৰ পৰা কোৱেশ্চন থাকিবই মই ইয়াত একেবাৰে বেসিকৰ পৰা এডভান্স লেভেললৈকে গুটেইখিনি কনসেপ্ট আৰু প্ৰবলেম সলভ কৰিব চেষ্টা কৰিম তোমালোকে ভিডিওটো চাবা তেন্তে বলা ভিডিওটো আৰম্ভ কৰো চেপ্টাৰটোৰ নাম হৈছে কি বুলি গলো ৰেশিও এণ্ড প্ৰপৰচন অনুপাত আৰু সমানুপাত ঠিক আছে মই এটা ডেফিনেশনটো দি দিছো চোৱা definition of ratio a comparison of two or more quantities a comparison of two or more quantities of same kind but types বুলি ক'ব পৰা এইটো type বুলি ক'ব পৰা is called ratio ঠিক আছে a comparison of two or more quantities of same kind বা same types is called ratio একে জাতীয় দুটা বা তাতকে বেছি বস্তু তুলনা কৰাক কি বুলি কোৱা হয় অনুপাত বুলি কোৱা হয় যেনে চোৱা এই বটলটো তুলনা কৰিব বিচাৰিছো তো অকলেটো তুলনা কৰিব নোৱাৰি সো এটো আৰু এটা বটলৰ তুলনা কৰিব বিচাৰিছো ইয়াৰ মই কি কৰিব বিচাৰিছো হাইট ইয়াৰ হাইটৰ লগত ইয়াৰ হাইট আৰু ইয়াৰ হাইট আমি তুলনা কৰিব বিচাৰিছো সো ইয়াতকে ই ওখ বা ই ইয়াতকে চাপৰ তো তুলনা কৰিব কাৰণে মিনিমাম দুটা বস্তু লাগিব আৰু একে বস্তু যেনে হাইট আৰু হাইট তুলনা কৰিছো আমি ঠিক আছে যদি ইয়াৰ হাইট আৰু ইয়াৰ ওয়েট মাজত আমি তুলনা কৰিব বিচাৰো হেতু তুলনা কৰিব নোৱাৰিম তো বস্তু দুটা একেই হ'ব লাগিব তেতিয়া আমি তাক তুলনা কৰিব পাৰিম ঠিক আছে সো ওয়েট আৰু হাইট আমি তুলনা কৰিব নোৱাৰো যেনে তোমাৰ চোৱা তুলনা কৰিব কাৰণে কি হ'ব লাগিব সেম হ'ব লাগিব হাইট ঠিক আছে হাইট হ'ব লাগিব ওয়েট হ'ব লাগিব একে হ'ব লাগিব বা তোমাৰ টাইম তুমি সেকেন্ড বুলি কোৱা আৱাৰ্স বুলি কোৱা জি বুলি কোৱা টাইম আৰু টাইম হ'ব লাগিব ঠিক আছে তাৰ পিছত তোমাৰ কি হ'ব লেংথ হ'ব লাগিব ঠিক আছে এতিয়া সাপোজ মই কি কৰিছো লেংথ আৰু কেজি ওয়েট ঠিক আছে কম্পেয়াৰ কৰিব বিচাৰিছো তো ইয়াতক কম্পেয়াৰ কৰিব নোৱাৰিম কাৰণ দুটা বস্তু বেলেগ ঠিক আছে তো একে হ'ব লাগিব দুটা বস্তু তেতিয়া আমি কি কৰিব পাৰিম কম্পেয়াৰ কৰিব পাৰিম মনত ৰাখিবা বেলেগ জাতীয় বস্তুৰ মাজত আমি কম্পেয়াৰ কৰিব নোৱাৰিম একে জাতীয় বস্তুৰ মাজতহে আমি কম্পেয়াৰ কৰিব পাৰিম আৰু সেই কম্পেয়াৰ কৰা বস্তুটোকে কি বুলি কোৱা হৈছে ৰেশিও বুলি কোৱা হৈছে অনুপাত বুলি কোৱা হৈছে মানে আলটিমেটলি comparison of the things is called কি ratio বুজি পাইছা তো ratio বুজি পালা এতিয়া চোৱা যেনে মই एग्जांपल দিছো
Rajibor salary rupees 10,000. Rajur salary rupees 20,000. So দুইটাই salary, দুইটা rupees. So এটক আমি compare কৰিব পাৰিম. কেনে compare কৰিছো চোৱা. Rajibor salary Rajur লগত compare কৰিছো. Rajibor salary Rajur লগত compare কৰিছো. তেতিয়া আমি এনেকৈ লিখিছো. তো কি হ'ব? 0 কিটা কাটিছো কি হ'ব? 1/2. ঠিক আছে? তো আমি ইয়াত ক'ব পাৰো Rajibor কি হ'ব? Salary. Rajibor salary কি হ'ব? Rajur কি হ'ব? Rajur আধা. Half of Raju. ঠিক আছে? আকৌ Rajur salary কি ক'ব পাৰো আমি? Rajur salary twice of Rajiv. হয়নে নহয়? তো এই হিচাপত ক'ব পাৰো আমি। বুজি পাইছানে? তাৰ মানে চোৱা যদি আমি মেনশন কৰিব নিবিচাৰো স্যালাৰি দুইজনৰ কিন্তু আমি বস্তুটো বুজাব লাগে তেতিয়া আমি ৰেশিওৰ হেল্প ল'ব পাৰো। ৰেশিওত কি হ'ব? এটো এক্সাক্ট চোৱা এক্সাক্ট নহয় এটো কাৰ স্যালাৰি ৰাজীৱৰ স্যালাৰি এটো কাৰ স্যালাৰি ৰাজুৰ স্যালাৰি ঠিক আছে এটো ৰাজীৱৰ স্যালাৰি এটো ৰাজীৱৰ স্যালাৰি এটো ৰাজুৰ স্যালাৰি ঠিক আছে তো ইয়াতে তোমাৰ কি হৈছে এক্সাক্ট হৈ থকা নাই এটো কি হৈছে এক্সাক্ট বা এক্সুৱেল ভ্যালু নহয় এটো ঠিক আছে এক্সুৱেল কি নহয় ভ্যালু নহয় বা এক্সাক্ট ভ্যালু নহয় এটো মনত ৰাখিবা ৰেশিওটো কি নহয় এক্সাক্ট বা এক্সুৱেল ভ্যালু নহয় কিন্তু এটো সিম্পলিফাই কৰি সিম্পলেস্ট ভ্যালুটো হৈছে ৰেশিও ঠিক আছে এটো হল ৰেশিও এটো ৰেশিওটো কেনেকৈ লিখিব পাৰো 1/2 এনেকৈ লিখিছো বা ইয়াক তুমি এনেকৈ লিখিব পাৰা 1:2 কলন এটো কি বস্তু কলন হনে নহয় কলনটো কি বুলি কব ইয়াতে কেনেকৈ পঢ়িবা 1:2 মানে 1 এইটো 1:2 এনেকৈ লিখিব পাৰা এনেকৈ লিখিব পাৰা বুজি পাইছানে এটা ৰেশিও মানে কি হৈছে ৰেশিও মানে দুটা বস্তু তুলনা কৰিম একে জাতীয় আৰু হিয়তৰ সিম্পলেস্ট ফৰ্মটো হেতু হ'ব ৰেশিও আৰু ৰেশিওত যেটো নাম্বার পাবা দুটা এই নাম্বাৰটো এক্সাক্ট নাম্বার নহয় কিন্তু হেতু সিম্পলেস্ট ফৰ্ম কৰি কাটা কাটি কৰি একা সৰু ফৰ্মত লিখাটো হৈছে ৰেশিও এতিয়া চোৱা এতিয়া যে আমি লিখিলো নোটেশন বুলি লিখিব পাৰা এটো ঠিক আছে এতিয়া আমি ৰেশিওটো এনেকৈ লিখিছো হয় নহয় ঠিক আছে এই যে পালো আমি হাফ পালো এটো মই a বুলি ধৰিছো এটো b বুলি ধৰিছো ঠিক আছে এতিয়া চোৱা কি কৰিছো মই এতে এতিয়া হাফ যে ৰেশিও পালো আমি এই বস্তুটো মই এনেকৈ লিখিব বিচাৰিছো এটো a এটো b ঠিক আছে এনেকৈ লিখিব পাৰি এটা ৰেশিও এটো বস্তু তুমি এনেকৈ লিখিব পাৰা a:b লিখিব পাৰা কি বুলি পঢ়িবা is:2 ঠিক আছে আর তুমি এনেকৈ লিখিব পাৰা a:2b এনেকৈ লিখিব পাৰি এনেকৈ লিখিব পাৰি এনেকৈ লিখিব পাৰি ৰেশিও এই তিন ধৰণে লিখিব পাৰি বুজি পাইছা ঠিক আছে তো আৰু কি হৈছে তোমাৰ ইয়াৰ এক্সাক্ট ভ্যালু নহয় এটো সিম্পলেস্ট ফৰ্মটো ৰেশিও বুলি কোৱা হয় এতিয়া চোৱা এটো হৈছে অসমীয়াত পূৰ্বপদ অন্তিম পদ ইয়াক ইংৰাজীত কি বুলি কোৱা হয় চোৱা এক কি বুলি কোৱা হয় এন্টিসিডেন্ট কি বুলি কোৱা হয় এন্টিসিডেন্ট বুলি কোৱা হয় আৰু বিক কি বুলি কোৱা হয় তোমাৰ কনসিকুয়েন্ট ঠিক আছে এক এন্টিসিডেন্ট বুলি কোৱা হয় আৰু বিক কি বুলি কোৱা হয় কনসিকুয়েন্ট বুলি কোৱা হয়
মই একেবাৰে বেসিকৰ পৰা গোটেইখিনি বস্তু ডিটেইলছত কৈ দিছো দেই তো তোমালোকে যদি বৰ হোৱা তেতিয়ালে স্কিপ ফাস্ট কৰি চাবা এইখিনি মই একদম বেসিকৰ পৰা গোটেইখিনি বস্তু ৰৈ যাতে নাযায় আৰু গোটেইখিনি বস্তু মই ডিটেইলছত কৈ দিছো আৰু তো তাৰ পিছত এডভান্স লেভেলৰ প্ৰবলেম সলভ কৰোতে তোমালোকে কেতিয়াবা যদি খুদি দিয়ে কোনটো কি বস্তু তো তোমালোকে যাতে পাৰা আৰু এই এটো কাৰণে মই গোটেইখিনি কৈ দিছো আৰু এবাৰ চোৱা এবাৰ আমি প্ৰপৰচনত যাও নে কি কোৱা তো আমাৰ যেখিনি তোমাৰ কি হৈছে ৰেশিওৰ যেখিনি টার্মস আৰু যেখিনি তোমাক কৰালো এখিনটো বুজি পাইছা ৰেশিও প্ৰবলেম নাই সাকে কোনটো কি কৈ দিলো মই এবাৰ আমি প্ৰপৰচনত যাও চোৱা সমানুপাত কি বস্তু proportion বা সমানুপাত চোৱা proportion is an equation ঠিক আছে proportion to কি হ'ব এটা equation ঠিক আছে that states that two ratios are equivalent বা equal ঠিক আছে তোমাৰ চোৱা proportion is an equation মানে তাৰ দুটা সাইড থাকিব লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড থাকিব জানে state that two ratios are equivalent কি বুলি কৈছে দুটা ৰেশিও ইকুইভ্যালেন্ট মানে ইকুৱেল যেতিয়া দুটা ৰেশিও বা দুটা অনুপাত সমান বুলি আমি জানো তেতিয়া তাক কি বুলি কয় সমানুপাত বুলি কোৱা হয় দুটা অনুপাত সমান হলে অনুপাত দুটা কি বুলি কয় সমানুপাত বুলি কোৱা হয় if two ratios are equal then the ratios are known as proportion right suppose তোমার এটো এটা রেশিও আছে আৰু এটা রেশিও আছে তোমাৰ 2/4 ঠিক আছে এটা ক্যান্সেল কৰিলে এটো আৰু এটো ইকুৱেল হৈ যায় তো আলটিমেটলি এই দুটা রেশিও কি বুলি কোৱা হয় proportion বুলি কোৱা হৈছে proportion মানে they are equal তাৰ মানে এটো equal তো ইকুয়েশন হৈ গল এটো ইকুয়েশন মানে কি লেফট হ্যান্ড সাইড এটো রাইট হ্যান্ড সাইড হৈ গল তো এটো আৰু এটো রেশিও সমান ঠিক আছে তো এই রেশিও দুটা কি বুলি কোৱা হ'ব proportion বুলি কোৱা হ'ব বুজি পাইছা তো তোমাৰ ইয়াতে চোৱা আমি এনেকৈ লিখিব পাৰো বস্তুটো এই ইকুৱেলৰ জায়গাত কি লিখিব পাৰো আমি ডাবল কলন দিব পাৰা ঠিক আছে বুজি পাইছা ডাবল কলন মানে এটা চোৱা এটো ইকুৱেল সিম্বলৰ জায়গাত তুমি ইউজ কৰিব পাৰা এটো ডাবল কলন দিলে ইকুৱেল বুজাব এটো ঠিক আছে দুটা ৰেশিও সমান বুজাব বুজি পাইছা নে সাপোজ তোমাৰ এনেকুৱা এতিয়া মই এটো ৰেশিও এনেকৈ দিলো a/b equal to c/d তাৰ মানে a is to b ঠিক আছে এটো proportional symbol c is to d তো এটো বস্তু আৰু এটো বস্তু মেনেকে লিখব পাৰো এটো বস্তু এনেকে লিখব পাৰো ঠিক আছে তো ইয়াৰে এই দুটা মাজৰ আছে নহয় এই দুটা কি বুলি কোৱা হৈছে means বুলি কোৱা হৈছে means আৰু এই দুটা কি বুলি কোৱা হৈছে এক্সট্ৰিম মানে এটো বাহিৰত আছে তো এটা কি বুলি কয় এক্সট্ৰিম বুলি কোৱা হৈছে এক্সট্ৰিমস কোন দুটাক means মাজৰ দুটা কি বুলি কয় mean বুলি কোৱা হয় means আৰু বাহিৰটা কি হ'ব এক্সট্ৰিমস তো এইখিনি বস্তু বুজি পাইছা proportioner কাক কোৱা হয় সমানুপাত কাক বুলি কোৱা হয় যেতিয়া দুটা অনুপাত সমান হয় তাক সমানুপাত বুলি কোৱা হয় আৰু অনুপাত মানে দুটা অনুপাত সমান হলে অনুপাত সমানুপাত বুলি কোৱা হয় আৰু ইয়াক কেনেকৈ ৰিপ্ৰেজেন্ট কৰা হয় কেনেকৈ বুজোৱা হয় ইকুৱেল দিব পাৰা বা ডাবল কলন দিব পাৰা ইপিনে
সমানুপাত বুজায় ঠিক আছে আৰু দুটা অনুপাত চোৱা এই মাজত দুটা কি বুলি কোৱা হয় মিনছ বুলি কোৱা হয় আৰু সাইডৰ দুটা কি বুলি কয় এক্সট্ৰিম বুলি কোৱা হয় এতিয়া আমি টাইপস অফ চোৱা টাইপস অফ প্ৰপৰশন বুলি পঢ়িছো দেই টাইপস অফ proportion মানে কি ৰেশিও কিটা পঢ়িলো আগতে টাইপস অফ ৰেশিওস এটা নাম্বার 1 কি হ'ব ইনভার্স ৰেশিও কাক কয় চোৱা এতিয়া x is to y ৰেশিও এটা আছে ঠিক আছে এটো আমি কি কৰিব পাৰো যদি এনেকে লিখো ইনভার্স কেনেকৈ হ'ব যদি আমি এনেকে কৰো 1/x is to 1/y ইয়াক কি বুলি কোৱা হ'ব ইনভার্স ৰেশিও বুলি কোৱা হ'ব ঠিক আছে বা তুমি ডাইৰেক্ট এনেকৈ লিখিব পাৰা মই দেখুৱাই দিছো যে তোমাক এটো 3/4 এটা ৰেশিও আছে ঠিক আছে ইটো কি হ'ব 7/3 এটা ৰেশিও আছে ঠিক আছে কাটা কাটি যাব ঠিক আছে এনেকৈ দিছো বাৰু এতিয়া তোমাৰ কি হ'ব চোৱা দেই এটো মই ডাইৰেক্ট সিম্পল এটা ৰেশিও ধৰিছো 3:4 ঠিক আছে এটো তোমাৰ কি হ'ব ইনভার্স হলে কি হ'ব 1/3 1/4 এনেকৈ লিখিব পাৰা ঠিক আছে এটো যদি তুমি আকৌ সিম্পলিফাই কৰা সিম্পলিফাই কৰিলে কি হ'ব কাৰণ ইছটো মানে ডিভাইড হয় জানে 1/3 1/4 তো ডিভাইডৰ পৰা তুমি যদি মাল্টিপ্লাই কৰি দে কি হ'ব 1/3 টো কিমান হ'ব 4 1 হ'ব তো 1 1 তুমি ক্যান্সেল কৰিব পাৰা কি হ'ব এটো 4/3 মানে কিমান হ'ব চোৱা ইয়াতে 3/4 আছে আৰু ইয়াতে কি হ'ব তোমাৰ 4/3 মানে 4:3 উল্টা হৈছে না ডাইৰেক্ট লিখিব পাৰা এনেকে তোমালোকৰ যদি তোমাৰ কি হয় ইনভার্স হয় a is to b থাকে তেতিয়া যদি ইয়াৰ ইনভার্স ৰেশিও লিখব বিচাৰা ইনভার্স ৰেশিও যদি লিখব বিচাৰা তেতিয়া ডাইৰেক্ট কি লিখিবা b is to a লিখিবা ঠিক আছে ইমান পকোৱাব দৰকাৰ না ডাইৰেক্ট লিখিবা b is to a লিখিবা a is to b ৰ ইনভার্স ৰেশিও কি হ'ব b is to a ঠিক আছে বুজি পাইছা ঠিক আছে তো ইনভার্স ৰেশিও বুজি পালা আলটিমেটলি তুমি ডাইৰেক্ট উল্টাই দি দিবা আৰু ঠিক আছে তো ইনভার্স হৈ গল এবাৰ নেক্সট আমি পঢ়িম চোৱা নাম্বার 2 পঢ়িম আমি ডুপ্লিকেট ৰেশিও ঠিক আছে বৰ্গানুপাত মানে এটো ডুপ্লিকেট ৰেশিও মানে তোমাৰ কি হ'ব a is to b ৰেশিও আছে ন ইয়াৰ ডুপ্লিকেট ৰেশিও কি হ'ব চোৱা a স্কয়াৰ b স্কয়াৰ ঠিক আছে সাপোজ 2:3 আছে তোমাৰ তো এর স্কয়ার কৰিলে কি হ'ব 4 এর স্কয়ার কৰিলে কি হ'ব তোমাৰ 9 এটো হ'ব ডুপ্লিকেট ৰেশিও এর স্কয়ার কৰিছো এটো স্কয়ার কৰিছো ঠিক আছে তো ডুপ্লিকেট ৰেশিও বুজি পালা এইবাৰ ইয়াৰ উল্টা কি হ'ব সাব ডুপ্লিকেট কি হ'ব তোমাৰ সাব ডুপ্লিকেট ৰেশিও সাব ডুপ্লিকেট ৰেশিও
সাব ডুপ্লিকেট ৰেশিও কি বস্তু সাপোজ তোমাৰ a to b আছে সাব ডুপ্লিকেট মানে কি হ'ব ইয়াৰ স্কয়াৰ ৰুট হ'ব স্কয়াৰ ৰুট মানে এটো a to b ঠিক আছে এটো কি বুলি কয় সাব ডুপ্লিকেট মানে যদি আমি স্কয়াৰ কৰি পাও তাক ডুপ্লিকেট বুলি কোৱা হয় যাক স্কয়াৰ ৰুট লৈ পিনে পাও তাক কি বুলি কয় সাব ডুপ্লিকেট ৰেশিও বুলি কোৱা হয় তো তুমি চোৱা জানে 4 9 আছে এটো ঠিক আছে এই ৰেশিওটো উল্টা আৰু ইয়াৰ সো 4:9 তোমাক দিয়া আছে সাব ডুপ্লিকেট কি হ'ব 4 9 ইয়াৰ স্কয়াৰ ৰুট কিমান হ'ব 2:3 তো এটো হ'ব সাব ডুপ্লিকেট ক্লিয়াৰ ডুপ্লিকেট সাব ডুপ্লিকেট ইনভার্স তিনিটা ৰেশিও কমপ্লিট ক্লিয়াৰ ঠিক আছে এবাৰ আমি যাও কে নম্বৰ হ'ব 3 4 নম্বৰ হ'ব ন তো ট্ৰিপ্লিকেট ৰেশিও ঠিক আছে ট্ৰিপ্লিকেট ৰেশিও মানে কি হ'ব সাপোজ a আৰু b তোমাক ৰেশিও দিয়া আছে ঠিক আছে ইয়াৰ ট্ৰিপ্লিকেট মানে কিউব কৰিছা তুমি যদি কিউব কৰা কিউব কৰি পোৱাৰ ৰেশিওটো কি বুলি কয় ট্ৰিপ্লিকেট ৰেশিও যেনে তোমাৰ 2:3 ঠিক আছে ইয়াক ট্ৰিপ্লিকেট কৰিলে কিমান হ'ব ইয়াক কিউব কৰিলে কিমান হ'ব এটো 8 হ'ব আৰু ইয়াক কৰিলে কিমান হ'ব 27 হ'ব বুজি পাইছানে ইয়াক কিউব কৰিলে কিমান হ'ব 8 হ'ব আৰু ইয়াক কিউব কৰিলে কিমান হ'ব 27 হ'ব বুজি পাইছানে তো ইয়াৰ ট্ৰিপ্লিকেট ৰেশিও এটো এইবাৰ হ'ব উল্টা এবাৰ কি বস্তু এবাৰ সাব ট্ৰিপ্লিকেট এবাৰ হ'ব 5 নম্বৰ ঠিক আছে সাব ট্ৰিপ্লিকেট ৰেশিও ঠিক আছে এতিয়া সাপোজ তোমাৰ দিয়া আছে a আৰু b ইয়াক যদি আমি কিউব ৰুট লওঁ যদি লওঁ আমি তাক কি বুলি কোৱা হ'ব যদি কিউব ৰুট লওঁ তাক কি বুলি কোৱা হয় সাব ট্ৰিপ্লিকেট ৰেশিও বুলি কোৱা হয় বুজি পাইছা যদি কিউব ৰুট লওঁ তাক সাব ট্ৰিপ্লিকেট ৰেশিও বুলি কোৱা হয় এতিয়া চোৱা আমি এই সাপোজ এগিটাই লৈছো এ উল্টা হৈ যাব তো 8 আৰু 27 তো ইয়াৰ সাব ট্ৰিপ্লিকেট কি হ'ব এটো চোৱা 8 মানে হৈছে 8 তোমাৰ কি হ'ব এটো 27 ঠিক আছে তো কি হ'ব তোমাৰ এটো 8 মানে কিউব 2 কিউব আৰু এটো কি হ'ব 3 কিউব কৰিলে 27 তো এটো ক্যান্সেল গল থাকিল কি তোমাৰ 2 ইফালে 3 বুজি পাইছা তো সাব ট্ৰিপ্লিকেট হৈ গল এবাৰ কি বাকি থাকিল গোটে কেইটা হল না কেইটা হৈছে এতে 6টা না 5টা কিবা বাকি আছে নেকি আৰু তো 5টা হৈ গল না চোৱা আৰু এটা দি দিওঁ কম্পাউন্ড বা মিক্স ৰেশিও ঠিক আছে কম্পাউন্ড বা মিক্স ৰেশিও কি বস্তু চোৱা এটো a to b এটো এটা ৰেশিও দি আছে c d এটা ৰেশিও দি আছে ঠিক আছে ইয়াৰ কম্পাউন্ড ৰেশিও কি হ'ব কম্পাউন্ড ৰেশিও কি হ'ব চোৱা a এটো ইনটু কৰিবা cd সো cd ইনটু কৰি কি পাবা তুমি ac bd তাৰ মানে ac to bd ইয়াক কি বুলি কোৱা হয় কম্পাউন্ড ৰেশিও বুলি কোৱা হয় তাৰ মানে মাল্টিপ্লাই কৰি
যোনটো ৰেশিও পাবা এটো কি বুলি কোৱা হয় কম্পাউণ্ড ৰেশিও তো টাইপস অফ ৰেশিও এগিটাই আছে ঠিক আছে তো বুজি পাইছা তোমালোকে কম্পাউণ্ড ৰেশিও ট্ৰিপ্লিকেট ৰেশিও সাব ট্ৰিপ্লিকেট ডুপ্লিকেট সাব ডুপ্লিকেট তাৰ পিছত তোমাৰ ইনভাৰ্স তো এগিটা ৰেশিও বুজি পাইছা এতিয়া চোৱা suppose তোমার mean proportion তোমাক দিয়া আছে নকা তোমাক দুটা হেৰি দিয়া আছে ঠিক আছে এটা ৰেশিও দিয়া আছে বা তোমাক নাম্বার দিয়া আছে এনেকে a আৰু b দিয়া আছে কি দিয়া আছে a আৰু b ইহতৰ mean proportion ওলাব দিছে মাজৰ mean proportion ওলাব দিছে mean proportional বা mean proportional কি হ'ব তো মাজৰ হ'ব মাজৰটো ওলাব দিছে ঠিক আছে তো কি কৰিবা s to c বুলি ধৰিছা তো মাজৰটো ওলাব কাৰণে কি কৰিব লাগিব এনেকেটো নোৱাৰা proportion বুলি কৈছে proportion মানে কি অনুপাতত সমানুপাত বনাব লাগিব বুজি পাইছানে mean proportion মানে দুটা দিছে mean মানে মাজৰটো ওলাব দিছে মাজৰ কেনেকৈ ওলাবা এতিয়া তো proportionত বনাব লাগিব এটো proportion কেনে এটো বস্তু বনা এনেকৈ বনাব পাৰি a is to c is to b ঠিক আছে তো proportion বনাব দিছে তো সমানুপাত বনাব লাগে মাজত এটো ঠিক আছে দুটা অনুপাত সমান বনাই দিলো আমি এতিয়া কি হ'ব a by c এটোৰ জায়গাত আমি ইকুৱেল দিব পাৰো c by b হ'ব এটো এটা তোমাক c ওলাব লাগে c স্কয়াৰ হৈ যাব c টো নিজে বহাইছে না তো c টো বহাইছে c ওলাব লাগে তো c স্কয়াৰ কৰা ইফালে কি হ'ব ab তো এটো কি c ওলাব কাৰণে কি কৰিবা √ab তো মন ৰাখিবা mean proportion কেনে ওলাব লাগে a আৰু b এটো mean proportion ওলোৱা ফৰ্মুলা এটো ঠিক আছে তাৰ পিছত চোৱা meanৰ পিছত কি থাকিব third proportional ঠিক আছে তাত বা third proportion বা proportional জি বুলি কোৱা আৰু suppose তোমাক এনেকে দিয়া আছে a দিয়া আছে b দিয়া আছে ঠিক আছে third টো ওলাব লাগে a আৰু b দিয়া আছে third ওলাব লাগে চোৱা এটো মাজত বহাইছিল c টো তো মাজত ওলাব কাৰণে এনেকে কৰিছে বা third টো ওলাব দিছে third টো কেনেকে ওলাবা চোৱা এটো a is to b ঠিক আছে যেটো proportional লিখে দিছে proportional দিছে না তো অনুপাত দুটা হ'ব লাগিব এতে দুটা অনুপাত এই তিনটা তোমাৰ বস্তুৰ পৰা দুটা অনুপাত বনাব লাগিব তো কেনেকে বনাবা চোৱা এটা মাজত দি দিছো তো দুটা অনুপাত হৈ গল এইটো ঠিক আছে সমান হৈ গল তো কি কৰিবা এতিয়া a by b b by c এটা ক্রস মাল্টিপ্লাই কৰা কি হ'ব b স্কয়াৰ ইফালে কি হৈ গল বা তুমি এনেকে মাল্টিপ্লাই কৰিব পাৰা এটো এনেকে মাল্টিপ্লাই কৰা ac আৰু b স্কয়াৰ তুমি নিজে কোনটো দিছিলা থাৰ্ড বুলি কৈছে থাৰ্ড টো c টো নিজে দিছা না তো c ওলাব লাগে তো c ৰাখা ইফালে তো b স্কয়াৰ বাই কি হ'ব a হ'ব মন ৰাখিবা b স্কয়াৰ বাই a হলে কি হ'ব থাৰ্ড proportion কেনেকৈ ওলাবা এইটো b স্কয়াৰ বাই a এটো হল ফৰ্মুলা ঠিক আছে তো ডাইৰেক্ট লিখি দিলে হল থাৰ্ড proportion ওলাব কাৰণে এটো তাৰ পিছত তোমাৰ এবাৰ আছে fourth proportion fourth proportional জি বুলি কোৱা আৰু fourth proportion ঠিক আছে fourth proportion কেনেকৈ ওলাবা fourth proportion তো চোৱা a দিয়া আছে তোমাক b দিয়া আছে c দিয়া আছে fourth টো ওলাব লাগে fourth মানে d বুলি ধৰিছা তুমি এটো
ঠিক আছে তো এটো কি কৰিবা তুমি এতিয়া a:2 b:2 c:2 d মাজত এটা ইকুৱেল দিলো আমি সমানুপাত বনাব লাগিব তো কি হ'ব a/b c/d তো d ওলাব লাগে ন এনেকৈ মাল্টিপ্লাই কৰা ad ঠিক আছে আৰু এটো কি হ'ব bc হ'ব তো d লাগে তোমাক d কি হ'ব bc/a হ'ব ঠিক আছে তো fourth proportion কেনেকৈ ওলাবা bc/a কি হ'ব a bc/a বুজি পাইছা তো ফৰ্মুলা কিটা মনত ৰাখিবা তুমি তো শৰ্টকাট হৈ যাব তোমাৰ বুজি পাইছা নে কিবা ডাউট আছে নেকি নাই সুন্দৰ এতিয়া চোৱা মই প্ৰপৰচনৰ কেইটামান ৰুল দি দিছো ঠিক আছে কেইটামান নিয়ম দি দিছো ইয়াৰ পৰা লিখি যাও কেইটামান নিয়ম দিছো চোৱা যদি দুটা প্ৰপৰচন ডাঙৰকৈ লিখি দিও দুটা প্ৰপৰচন চোৱা দুটা প্ৰপৰচন না দুটা ৰেশিও যেতিয়া ইকুৱেল হ'ব ঠিক আছে তেতিয়া কি হ'ব তেতিয়া তুমি এনেকৈ মাল্টিপ্লাই কৰিবা ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব ইকুৱেল হ'ব মাল্টিপ্লাই কৰাটো ৰিজাল্টটো কি হ'ব ইকুৱেল হ'ব এটো এটা প্ৰপাৰ্টি বা ৰুল যি বুলি ধৰা আৰু ঠিক আছে এতিয়া চোৱা দুই নম্বৰ প্ৰপাৰ্টি এ সৰু হৈ গৈছে ন সৰু হৈ যায় মোৰ আখৰবোৰ এ বি আৰু সি ডি দুটা অনুপাত আছে এতিয়া এই অনুপাত দুটা কোনটো ডাঙৰ কোনটো সৰু যদি তুমি হেৰি বাছিব লাগে তেতিয়া কি কৰিবা এটাক মাল্টিপ্লাই কৰিবা ঠিক আছে এনে ক্ৰছ মাল্টিপ্লাই কৰিবা এ ডি মাল্টিপ্লাই কৰিছো আৰু এনে কৰিলে কি হ'ব বি সি হয় মাল্টিপ্লাই কৰিলো এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিলো ক্ৰছ মাল্টিপ্লাই কৰি যদি এটো ডাঙৰ হয় ওপৰৰ পৰা ডাঙৰ হৈছে তেতিয়া কি হ'ব দেন কি হ'ব a/b a:2b এইটো ৰেশিও ডাঙৰ হ'ব বুজি পাইছা আৰু যদি তোমাৰ এনেকুৱা হয় a d মাল্টিপ্লাই কৰি যদি সৰু হৈছে যদি b c ডাঙৰ হৈছে তেতিয়া কি হ'ব তোমাৰ দেন এইটো ৰেশিও ডাঙৰ হ'ব বুজি পাইছা নে দুটা ৰেশিও যদি তোমাক দিয়া থাকে কোনটো ডাঙৰ কোনটো সৰু যদি তুমি আইডেন্টিফাই কৰিব লাগে তেতিয়া ক্ৰছ মাল্টিপ্লাই কৰিবা ক্ৰছ মাল্টিপ্লাই কৰি যোনটো ওপৰৰ পৰা মাল্টিপ্লাই কৰিছা সেইখিনি বস্তু যদি ডাঙৰ হয় তেতিয়া ফাৰ্স্ট ৰেশিওটো ডাঙৰ বুলি কবা আৰু যদি তুমি এনেকৈ মাল্টিপ্লাই কৰাৰ পিছত যদি প্ৰথমটো লেছ দেন হয় তেতিয়া তুমি কি কৰিবা সেকেন্ড ৰেশিওটো ডাঙৰ বুলি কবা ঠিক আছে দুই নম্বৰ প্ৰপাৰ্টি হৈ গল এতিয়া চোৱা तीन नंबर a/b c/d ठीक है যদি মই এনেকৈ কৰো এটো কৰো তলৰটো প্লাস কৰো ওপৰত তেতিয়াও ৰেশিওটো ইকুৱেল থাকিব বুজি পাইছা নে তেতিয়া তলৰটো ওপৰত যদি প্লাস কৰো তেতিয়া ইকুৱেল হ'ব এটো কি বুলি কোৱা হৈছে এটো প্ৰপাৰ্টিৰ নাম হৈছে তোমাৰ কম্পোনেন্টো কি বুলি কৈছে এটো কম্পোনেন্টো এনেকা প্লাস কৰি পোৱা প্ৰপাৰ্টিটো কি হ'ব কম্পোনেন্টো বুলি কোৱা হৈছে
ঠিক আছে আৰু যদি আমি এটো বস্তু এনেকে আছে না a by b c by d যদি আমি এনেকে কৰো তলটো ওপৰত মাইনাস কৰি দিও তেতিয়াও ৰেশিওটো ইকুৱেলে থাকিব আৰু এই ৰেশিওটো না এই নাম দিছে কি জানানে নাম দিছে তোমাৰ এটো ডিভিডেন্ড কি নাম দিছে ডিভিডেন্ড ঠিক আছে আৰু আমি এই দুটাৰ পৰা যদি এনেকুৱা লিখো আমি ফাৰ্স্টটো চোৱা ফাৰ্স্টটো কি পাইছো আমি a plus b by b ইফালে কি পাইছো আমি এটো চাবা দেই এই বস্তুটো এটো মই এটোৰে ডিভাইড কৰিছো চোৱা কৰিছো নে এইটো চোৱা ডিভাইড কৰিছো এটো ডিভাইড চিন to a minus b by b ঠিক তেনেকে কি কৰিছো আমি ইফালে রাইট সাইড কিটা কৰিছো কি আছে c plus d by d আৰু c minus d by d কৰিছো নাই তোমাৰ লেফট হ্যান্ড সাইড ডিভাইড কৰিছো এটো দি ইয়াক ডিভাইড কৰিছো এটো ডিভাইড কৰিছো ঠিক আছে এটোৰে ডিভাইড কৰিছো ডিভাইড কৰোতে কি পাইছো আমি সোৱা ডিভাইড কৰিলো তো ইয়াৰ d এটো d ক্যান্সেল এটো b ক্যান্সেল থাকিল কি থাকিল ওপৰত কি সোৱা a plus b তলত কি থাকিল a minus b ইয়াত কি থাকিল c plus d c minus d তো এইটো এটা প্ৰপাৰ্টি পালো আমি ঠিক আছে এই প্ৰপাৰ্টিটো কৰ পৰা পাইছো সোৱা বেসিক্যালি প্ৰথমতে তোমাক দি আছিল a by b equal to c by d যেতিয়া এই দুটা ৰেশিও ইকুৱেল হয় তেতিয়া আমি এটো পাও আৰু পোৱাৰ পিছত কি পাইছো আমি কম্পেয়াৰিং টু ডিপেন্ডেন্ট একেলগে লগাই পেনে পাইছো এটো হেকানে কি বুলি কোৱা হৈছে ইয়াক componendo and dividendo componendo dividendo বুলি কোৱা হৈছে তো বুজি পাইছা নে componendo dividendo কাক কয় বুজি পাইছা তো এটো প্ৰপাৰ্টি তোমালকে লগাব লাগিব পিছত হৈ গল মই আৰু এটা দি দিছো সোৱা a by b is to c by d এটা রেশিও আছে যদি মই এটক এনেকে লিখো উল্টাই দিও ঠিক আছে বাই তুমি সোৱা এটো তুমি ইকুৱেল লিখা প্ৰপৰশনাল হেৰি পৰিছে তো ইকুৱেল হ'ব এটো a by b c by d যদি এনেকে কৰা তুমি যদি এনে উল্টাব বিচৰা উল্টাব পাৰা এটো উল্টালে একেই থাকিব কোনো ৰেশিও কোনো পৰিৱৰ্তন নহয় তুমি উল্টাই দিব পাৰা ঠিক আছে উল্টাই দিলে ৰেশিও একেই থাকে তো ইয়াক কি বুলি কোৱা হয় এটোৰ হেৰি নাম হৈছে নিয়মৰ নাম হৈছে ইনভাৰ্টেন্ডো ঠিক আছে উল্টাব পাৰি তো এইকেইটা যিমান কিটা প্ৰপাৰ্টি দিছো বুজি পাইছা এইকেইটা প্ৰপাৰ্টি আমি ইউজ কৰিব লাগিব কাৰণে দিছো গোটেই বেসিক খিনি মই দি দিছো দেই কাৰণ তোমালোকে বৰ হলে উপায় নাই মই বেসিক খিনি দি দিছো যাতে তোমালোকৰ পিছত প্ৰবলেম নহয় মই ডাইৰেক্ট কৰিব বিচাৰিম ঠিক আছে আজি যিমান বেসিক প্ৰবলেম আছে বেসিক কনসেপ্ট আছে গোটেইখিনি দিছো নেক্সট ক্লাছৰ পৰা আমি কি কৰিম এডভান্স লেভেলৰ প্ৰবলেম সলভ কৰিম আজি গোটেই ক্লাছটোৱে বেসিকৰ ওপৰত
প্ৰবলেম আমি কেইটামান বেসিক প্ৰবলেম সলভ কৰিম সো আজি আৰু এডভান্স লেভেলৰ প্ৰবলেম সলভ নকৰো ভিডিওটো বহুত দীঘলীয়া হৈ যাব তো আমি যিখিনি বেসিক দিছো এই বেসিকৰ ওপৰত কেইটামান প্ৰবলেম সলভ কৰিম ঠিক আছে তো তোমালে বুজি পাইছা এখিনি একো ডাউট নাই ঠিক আছে তো কেইটামান প্ৰবলেম সলভ কৰো আমি সোয়া problem কি আছে which of the following two ratios is greater so etu eta ratio di ase tomar hone বুজি পাইছা নাই এই দুটা রেশিও দি আছে এই দুটা রেশিও তোমার কোনটো ডাঙৰ বলি উদিছে তোমাক সোয়া অলপ আগত তোমাক মই থিওৰিটো দি দিছো মনত পৰিব কৰিলে মনত পৰিব এই মাত্ৰ দিছো তোমাক ৰেশিও দিয়া আছে a:b ঠিক আছে এইটো সোয়া মই দি দিছো কি কৰিছো এইটো সোয়া ইয়াতে চাবা বিচাৰাইটো টান তে হ'ব দিয়া আৰু নেকি কিছু তোমালোকে চাই লবা ভালকে তো মুঠতে তোমাৰ কি হ'ব মই কি কৈছিলো তোমাৰ গম পাবাই এনেকে ক্ৰস মাল্টিপ্লাই কৰিবা ঠিক আছে ক্ৰস মাল্টিপ্লাই কৰিবা এটো 17 into 11 মাল্টিপ্লাই কৰিবা আৰু তুমি কি কৰিবা 18 into 10 মাল্টিপ্লাই কৰিবা ঠিক আছে তো মাল্টিপ্লাই কৰি কি পাবা তুমি এটো এতিয়া চোৱা এটো মাল্টিপ্লাই কৰা কিমান পাবা এটো মাল্টিপ্লাই কৰা যদি এনেকে মাল্টিপ্লাই কৰিব নোৱাৰা এনেকে কৰিবা কিমান হ'ব 7 এটো 1 7 হয় নহয় 8 হয়নে এফালে 1 হৈ গল তো 187 আৰু এফালে কিমান হ'ব 180 কোনটো ডাঙৰ এটো ডাঙৰ না এটো ডাঙৰ এটো ডাঙৰ সো ডেফিনেটলি কি হ'ব মই কৈ দিছিলো যে এনেকে যদি ক্ৰস মাল্টিপ্লাই কৰি অলপ প্ৰপাৰ্টি অলপ আগত দিছিলো এনেকে মাল্টিপ্লাই কৰি যদি ওপৰৰ পৰা মাল্টিপ্লাই কৰিলে যদি এটো ডাঙৰ হয় তেতিয়া এটো ৰেশিও ডাঙৰ হ'ব এনেকে যদি মাল্টিপ্লাই কৰি এটো বস্তু যদি ডাঙৰ হলয় এটো ৰেশিও ডাঙৰ হলয় ঠিক আছে তো কি লিখিবা এটা therefore is এটো তো বুজি পাইছা ক্লিয়াৰ কোনটো ৰেশিও ডাঙৰ কেনেকৈ কৰিবলা বেসিক কনসেপ্ট দি দিছো তো দেখুৱাই দিলো বুজি পালা আৰু স্মলেস্ট যদি হুদিলে হয় এটা যদি গ্ৰেটেস্ট নকয় স্মলেস্ট কলে হয় তেতিয়া এটো স্মলেস্ট লিখিলা হয় কি বুলি লিখিলা হয় therefore smallest ratio কি বুলি লিখিলা হয় 10 বা 10:11 লিখিলা হয় বুজি পাইছা okay next question to try idea which of the following ratios greatest মানে তলৰ তিনটা ৰেশিও দিয়া আছে কোনটো আটাইতকৈ ডাঙৰ বুলি কৈছে কোনটো আটাইতকৈ ডাঙৰ ৰেশিও এটা ঠিক আছে তো 4 into 5 তাৰ পিছত তুমি কি কৰিবা 3 তাৰ পিছত 1 2 তো একে নিচিনা কৰিবা এটো মাল্টিপ্লাই কৰা কিমান পাবা 12 এটো মাল্টিপ্লাই কৰা 10 পাবা তো আলটিমেটলি ডাঙৰ তাৰ মানে এটুত কেটো ডাঙৰ হৈ আছে নাই তো এইটো বস্তু ইয়াৰ লগত কম্পেয়াৰ কৰিছো এতিয়া কি কৰিবা 4 আৰু 1/2 ঠিক আছে তেতিয়া এনেকে মাল্টিপ্লাই কৰা কিমান হ'ব 8 এটো মাল্টিপ্লাই কৰা 5 তো এটো ডাঙৰ আলটিমেটলি কি হ'ব এটো ডাঙৰ হৈ গল বুজি পাইছানে তো কি লিখিবা এটো therefore greatest ratio is কি হ'ব অপচন থাকিব তোমালোকে এটা মই অপচনটো দিয়া নাই ঠিক আছে তো অপচনটো এটা কোৱেশ্চনত দিয়া নাই কাৰণে লিখা নাই তোমালোকে অপচন পাই যাবা এনসাৰত তো গ্ৰেটেস্ট ৰেশিও কি হ'ব তোমাৰ
4:5 বুজি পাইছানে এটো কৰা নিয়ম আৰু আছে তোমালোকে বেলেগ নিয়ম যদি কৰিব বিচাৰা কৰিব পাৰা এনেকৈ চোৱা মই বেলেগ নিয়মত কৰি দিছো কি আছে 4/5 তাৰপিছত আৰু এটা কি আছে 2/3 আৰু এটা কি আছে তোমাৰ 1/2 ঠিক আছে এটো বেলেগ নিয়ম কি আছে তোমাৰ চোৱা যোনটো ভাল লাগে এটো কৰিবা আৰু এটো 4 5 2 3 1 2 এতিয়া চোৱা তাৰ মানে তলৰ নাম্বাৰটো আমি সেম বনাই ল'ব লাগিব ঠিক আছে তলৰ নাম্বাৰ সেম বনাই ল'ব বিচাৰিলে 5 3 আৰু 2 এলচিএম ল'ব লাগিব 5 3 আৰু 2 এলচিএম কিমান হ'ব 15 * 29 নেকি এই গুটেকেইটা এলচিএম কিমান হ'ব চোৱা এটো তোমাৰ 30 হ'ব মাল্টিপ্লাই কৰিলে এলচিএম 30 তো 30 হ'ব কাৰণে ইয়াতে কি কৰিব লাগিব 6 মাল্টিপ্লাই কৰা তাৰপিছত 30 হ'ব কাৰণে 10 মাল্টিপ্লাই কৰা এটা তোমাৰ 15 মাল্টিপ্লাই কৰা হল না একে তো ওপৰ এটো 6 টো মাল্টিপ্লাই কৰি দিবা এটো 10 টো এটা মাল্টিপ্লাই কৰি দিবা এটো 15 টো মাল্টিপ্লাই কৰি দিবা তো এটো কিমান হ'ব 30 30 30 ঠিক আছে তো এটো কিমান হ'ব 24 এটো কিমান হ'ব 20 এটো কি হ'ব 15 ডাঙৰ কোনটো তলৰ কিটা সমান আছে ডাঙৰ মানে এটো হ'ব তো আলটিমেটলি এটো হনে নহয় বুজি পাইছা এটা ডাউট আছে নেকি নাই তো এটো প্ৰবলেম বুজি পালা কেনেকৈ ওলাই একেবাৰে বেসিক প্ৰবলেম খিনি সলভ কৰাই আছো আজি তো চোৱা নেক্সট কি আছে তোমাৰ নেক্সট আছে তোমাৰ প্ৰবলেমটো এটো চোৱা এটা হা এতিয়া তোমাৰ আছে a b 9 ঠিক আছে তাৰপিছত দিয়া আছে তোমাৰ b 5 4 দিয়া আছে এটা কম্বাইন ৰেশিও ওলাব লাগে চোৱা কম্বাইন ৰেশিও মানে a:b b:c দিয়া আছে a:b:c ওলাব লাগে তো কম্বাইন ৰেশিও ওলাব কাৰণে কি কৰিবা তুমি এই ৰেশিও কিটা এনেকৈ এৰেঞ্জ কৰি লিখিবা 7 9 so 7 9 7 9 লিখিলো তাৰ পিছত কি কৰিবা তো 5 4 লিখিবা ঠিক আছে 5 4 লিখিবা যোনটো ৰেশিও কিটা দিয়া আছে তাৰপিছত কি কৰিবা মাল্টিপ্লাই কৰিবা এটো কিমান হ'ব 35 তলৰ পৰা মাল্টিপ্লাই কৰিবা কিমান হ'ব 45 এটো মাল্টিপ্লাই কৰি কিমান হ'ব 36 ঠিক আছে তো এটো হৈ গল কম্বাইন ৰেশিও কেনেকৈ ওলাই বুজি পালানে ৰেশিও কিটা লিখি লবা তাৰপিছত এনেকৈ মাল্টিপ্লাই কৰিবা এনেকৈ তলৰ পৰা মাল্টিপ্লাই কৰিবা আৰু এনেকৈ কৰিবা এটো হৈ গল কম্বাইন ৰেশিও তো অপচন এটো দিয়া আছে দুনিয়াকে কোনটো অপচন হ'ব এটো অপচন সি ঠিক আছে তো পিছৰ প্ৰবলেমটো চোৱা এটো কি দিয়া আছে পিছৰ প্ৰবলেমটো দিয়া আছে তোমাৰ চোৱা হে what is the mean proportion between কি হ'ব তোমাৰ what is the mean proportion মানে mean মানে মাজৰটো between this and this এটোৰ মাজৰ যেটো ওলাব লাগে তোমাৰ 361 144 দিছে এটা মাজৰটো ওলাব লাগে c টো ওলাব লাগে মনত আছে না কেনেকৈ কৰিব লগা আছিল মনত চাই লবা ভালকে তো মাজৰটো তুমি ওলাব লাগে c কেনেকৈ ওলাইছিল আমি এটো চোৱা a আৰু b মাল্টিপ্লাই কৰি স্কয়াৰ কৰি দিছিলো স্কয়াৰ ৰুট লৈছিলো ঠিক আছে তো ইয়াত কি হ'ব a আৰু b কি দি আছে 61 ইনটু কিমান দি আছে 144 ঠিক আছে
So 19 जा किमान हबो 361 12 जा किमान हबो 144 एतो बाहिर কৰি দিয়া এটা 19 into square কাটা যা বাহিৰ হ'ব 19 আৰু 12 হৈ যাব মাল্টিপ্লাই কৰা এটো 19 12 কিমান হ'ব এফালে 18 ঠিক আছে তো 18 1 থাকিল 2 ফালে 9 11 12 2 থাকিল আৰু এফালে 22 তোমাৰ কি হৈ গল 2 2 8 হৈ গল আনসাৰ বুজি পাইছা কে যাও ঠিক আছে নেক্সট কোৱেশ্চনত কি দিয়া আছে চোৱা নেক্সট কোৱেশ্চনত দিয়া আছে তোমাৰ what is the mean proportion of this দুটা আছে mean proportion ফৰ্মুলাটো মাত্ৰ পাইছা কি c mean মানে c আছিল c কি আছিল তোমাৰ এই দুটা মাল্টিপ্লাই কৰিবা হয় না ৰুট ওভাৰ মাল্টিপ্লাই কৰা 45 x to the power 4 ডাঙৰকে লিখি দিছো মই ঠিক আছে c মানে mean দেই mean proportion এটো 45 x to the power 4 into 5y square এতিয়া 45 মানে কি 45 মানে 9 5 45 9 into 5 আৰু এটা 5 আছে ইয়াতে 5 টো লৈ আছো আগত ঠিক আছে x স্কয়াৰ আৰু স্কয়াৰ দি দিয়া আৰু y স্কয়াৰ আছে ঠিক আছে 9 স্কয়াৰ ৰুটত বাহিৰ গলে কি হ'ব 3 বুলি জানাই আৰু 5 স্কয়াৰ হৈ গৈছে মানে 5 হৈ গল বাহিৰ হৈ গল আৰু যদি স্কয়াৰ কাটা গল তোমাৰ কি হ'ব x স্কয়াৰ এটো স্কয়াৰ কাটা গল কি হ'ব y তাৰ মানে কি হৈ গল 15 x স্কয়াৰ y হৈ গল কি হৈ গল এটো mean proportion বুজি পাইছা ঠিক আছে সুন্দৰ বুজি পালা ন এটো এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে the third proportion to this 18 আৰু 54 ৰ থাৰ্ড প্ৰপোৰ্শন লাভ দিছে চোৱা 18 আছে আৰু 54 আছে এইটো লাভ লাগে সি তো কি আছিল তোমাৰ মনত আছে নাই চোৱা যদি মনত নাই মই দেখুৱাই দিছো এটো a b এটো b আৰু c হয়নে এটো c তো এটো উলাব লাগে কি উলাব লাগে c তো এটো কি হ'ব b স্কয়াৰ বাই a হ'ব এটো হ'ব নাই তো ডাইৰেক্ট লিখি দিয়াতে therefore c হয়নে c এটো c c to কি হ'ব তোমাৰ c মানে থাৰ্ড প্ৰপোৰ্শন ঠিক আছে তো কি হ'ব b স্কয়াৰ মানে এটো b 54 into 54 divided by a মানে 18 কাটি দিয়া এটো কিমান বাৰ যাব এটো 3 টাইমছ তাৰছত মাল্টিপ্লাই কৰা এটো কিমান হ'ব এটো 4 3 is 12 1 হৈ গল 15 হয় নহয় 15 16 162 বুজি পাইছা তো ক্লিয়াৰ ডাউট নাই ওকে একেই চোৱা থাৰ্ড প্ৰপোৰ্শন অফ দিস এন্ড দিস এবাৰ অলপ বেলেগ দিয়া আছে চোৱা থাৰ্ড প্ৰপোৰ্শন অফ দিস থাৰ্ড প্ৰপোৰ্শনটো কি দিয়া আছে থাৰ্ড প্ৰপোৰ্শন কেনে গলাই এটো মনত আছে না এই মাত্ৰ কৰিলো b স্কয়াৰ বাই a b স্কয়াৰ মানে b কোনটো আছে এটো a এটো b ঠিক আছে থাৰ্ড টো ওলাব লাগে তাৰ মানে b স্কয়াৰ কি হ'ব b স্কয়াৰ এটো b দুবাৰ লিখিব লাগিব এটো b স্কয়াৰ বাই a থাৰ্ড প্ৰপোৰ্শন হ'ব থাৰ্ড প্ৰপোৰ্শন টো দিয়া আছে তাৰ থাৰ্ড প্ৰপোৰ্শন ইজ 48 থাৰ্ড প্ৰপোৰ্শন টো 48 দিয়া আছে ফাইন্ড দা পজিটিভ ভ্যালু অফ y বুলি কৈছে তো y ৰ মান কিমান হ'ব ওলাব দিছে তো থাৰ্ড প্ৰপোৰ্শন দিয়া আছে 48 ঠিক আছে তো এটো x দুটা মিলি কাটিলো মই তাৰ পিছত তো ক্ৰস মাল্টিপ্লাই কৰা ইফালে 4 ঠিক আছে 4 4 যা 16
16 আৰু ইফালে y স্কয়াৰ তাৰপিছত তোমাৰ কি হ'ব এটো 48 into 3 তো y স্কয়াৰ কিমান হ'ব এটো ডিভাইড কৰা এটো 16 3 যা 16 3 যা কিমান হ'ব 48 3 তো y equal to কিমান হ'ব স্কয়াৰ ৰুট লোৱা y equal to 3 হ'ব ঠিক আছে একদম ইজিলি উলাব পাইলো অপচন কোনটো হ'ব এইটো ক্লিয়াৰ বা ডাউট আছে নাই তো পিছৰ প্ৰবলেম লৈ যাও আমি পিছৰ প্ৰবলেম কি আছে সোৱা x is natural number স্বাভাবিক সংখ্যা দিয়া আছে x তো কি হ'ব natural number মানে বা স্বাভাবিক সংখ্যা such that 18 is the third proportion 18 to কি দিয়া আছে third proportion দিয়া আছে এই মাত্ৰ third proportion ওলাইছা তুমি third proportion কি ওলাইছা second to যোনটো দিয়া থাকিব এবাৰ দুবাৰ লিখিব লাগিব হয় নহয় দুবাৰ লিখিব লাগিব কোনটো দুবাৰ লিখিব লাগিব তোমাৰ যোনটো দিয়া আছে x + 6 x + 6 তুমি দুবাৰ লিখা ডিভাইডেড বাই কি হ'ব ফাৰ্স্ট টু ডিভাইড কৰিবা x + 2 এটো ৰিজাল্ট কি থাৰ্ড প্ৰপোৰ্শনটো দিয়া আছে কিমান দিয়া আছে 18 দিয়া আছে কিমান দিয়া আছে 18 দিয়া আছে তো এটা কি কৰিবা ক্ৰস মাল্টিপ্লাই কৰা ক্ৰস মাল্টিপ্লাই কৰিলে কি হ'ব এটো 18x এটো 36 আৰু ইফালে মাল্টিপ্লাই কৰা মাল্টিপ্লাই কৰিলে কি হ'ব 2x স্কয়াৰ ঠিক আছে এটো 6x এটো 6x কিমান হ'ব 12x ঠিক আছে আর 6 6 কিমান হ'ব 36 এটো কাটিলো ঠিক আছে তাৰ পিছত তোমাৰ কি হ'ব এবাৰ সোৱা এটো x স্কয়াৰ থাকিলে এটো ঠিক আছে এটো ইফালে শিফট কৰা ঠিক আছে বা এটো ইফালে শিফট কৰিব লাগে x স্কয়াৰ লিখছ না ইফালে 6 18 ৰ পৰা 12 বলে কিমান হ'ব 18 ৰ পৰা 12 বলে 6 6x ঠিক আছে তো এটো তুমি ইফালে পাৰ কৰি দিয়া আকৌ x স্কয়াৰ - 6x = 0 ঠিক আছে তো x কমন লোৱা এটা x - কি হ'ব 6 তো ভ্যালু কি হ'ব আইদার x = 0 or x = 6 এতিয়া x অফ x কি বুলি কৈছে তোমাৰ ন্যাচাৰাল নাম্বাৰ হ'ব লাগিব তো 0 টু ন্যাচাৰাল নাম্বাৰ নহয় তো এটো কি নহয় not accepted তো आंसर হৈ যাব 6 তো কোনটো হৈ যাব आंसर 6 অপচন বি বুজি পাইছা ক্লিয়াৰ ওকে দেন এবাৰ আমি fourth proportionত যাও fourth proportion তিনিটা দিয়া আছে fourth টু ওলাব লাগে ঠিক আছে মনত পেলোৱা এটো a b ঠিক আছে c d দিয়া আছে এটো তোমাৰ কি আছে a b c দিয়া আছে d2 ওলাব লাগে ঠিক আছে তো কি হ'ব এটো bc to bc ডিভাইডেড বাই কি হ'ব a হ'ব ইকুয়াল টু d হ'ব d2 ওলাব লাগে ঠিক আছে তো b আৰু c কোনটো আছে এটা সোৱা b c বাই a হ'ব লাগিব এটা মাল্টিপ্লাই কৰা ঠিক আছে fourth proportion মানে d কি ওলাব লাগিব এটো 13 into 153 divided by a মানে 9 এ ক্যান্সেল কৰা এটো দি ক্যান্সেল কৰিলে কি হ'ব তো 1 times 9 তাৰপিছত 6 17 ঠিক আছে তো 17 times হল 13 into 7 মাল্টিপ্লাই কৰা 21 1 থাকিল 2 7 10 7 10 কিমান হল 10 হৈ গল 12 2 হৈ গল হয় নহয় এটো 7 10 12 2 1 2 to 1 হৈ গল 2 to 1 বুজি পাইছা না বুজা নাই ঠিক আছে বুজি পালা না এটা সো আৰু এটা আছে প্ৰবলেম এতিয়া সব fourth proportion একে ওলাব দিছে fourth proportion ওলাব দিছে মাত্ৰ x y দি আছে আৰু fourth proportion এই একে ফৰ্মুলা ইউজ কৰা d সেকেন্ড টুক দুবাৰ মাল্টিপ্লাই কৰা না নহয় সেকেন্ড আৰু b আৰু c মাল্টিপ্লাই কৰা b আৰু c মাল্টিপ্লাই কৰা এটো b দি আছে এটো c দি আছে x y এৰে ডিভাইড কৰা ঠিক আছে এটো ডিভাইড কৰি দিয়া তাৰ পিছত x এটা কাটি দিয়া
এটো কাটিলো y এটো মিলি কাটিলো তো आंसर কি থাকিল x স্কয়ার তো ইয়ালে বুজি পাইছা আৰু প্ৰবলেম আছে না চাও আৰু প্ৰবলেম নাই ঠিক আছে তো যেখিনি প্ৰবলেম আজি সলভ কৰাইছো গুটেখিনি বেসিক কনসেপ্ট খিনিও মই জিমান দিছো বেসিক কনসেপ্টৰ বেসিকৰ পৰা একেবাৰে গুটে কনসেপ্ট আৰু নাই ৰেশিও প্ৰপৰশনাল জিমান বেসিকৰ পৰা এডভান্স গুটেখিনি কনসেপ্ট দিছো মাত্ৰ যেখিনি প্ৰবলেম সলভ কৰাইছো এখিনি বেসিক প্ৰবলেম সলভ কৰাইছো কাৰণ বেসিক প্ৰবলেম আৰু সলভ নকৰাও নেক্সট আমি আৰু দুই তিনটা ক্লাছত আমি কি কৰিম ৰেশিও প্ৰপৰশন এক কৰি দিম তো তাত আমি এডভান্স লেভেলৰ প্ৰবলেমবোৰ সলভ কৰিম ঠিক আছে তো তোমালোকে ভিডিওবোৰ নেক্সট ভিডিওবোৰ চাবা ঠিক আছে ধন্যবাদ